তো গাইজ হে গাইজ আজি মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ৰাতি হৈ গ'ল। আজি ডক্টৰলৈ ফোন কৰিছিলোঁ 5:55 হ'ল, 6টা বাজু হৈছে। ডক্টৰৰ ওচৰলৈ যাওঁ। আজি মানে ৰ'জৰ গাটো মানে কি হৈ আছে, প্ৰব্লেম এটা চলি আছে। সেই প্ৰব্লেমটো ডক্টৰক ক'লোঁ। ডক্টৰে ক'লে আজি লৈ আহিবা, চেক কৰি দিম। আৰু আজি ডেটটো ক'ব চাগে। আমাক 15 তাৰিখ নে 13 তাৰিখে মাতিছিলে। আজি হ'ল 7 তাৰিখ। আজিয়ে চাগে আমাক ডেটটো ক'ব আৰু ডেটটো গম পাম। ডেট মানে কি যদি বুজি পোৱা নাই, ৰ'জৰ ডেলিভাৰী হোৱা ডেটটো ক'ব। আৰু ৰ'জ এতিয়া ৰেডি হৈ আছে আৰু সেইকেইদিন তাৰ প্ৰব্লেম কেইটামান চলি আছে। ভিডিঅ'টো আৰম্ভণিতে কৈ দিওঁ। প্ৰব্লেমকেইটা হ'ল কি, গাটো খজুৱাই থাকে। প্ৰেগনেঞ্চি যোনে হয় তেহেঁতি চাগে গম পাব, বা এইটো তাই ভাব হাতৰ তলুৱালৈকে খোজাই, ভৰি তলুৱালৈকে খোজাই, কিন্তু একো গুটিও নুঠে, একো কিবা ৰঙা হৈও নাযায়, একোৱে নহয়। তেনেকুৱা হৈ আছে বুলি কৈছে। আৰু পেইনটো আহি থকাৰ কাৰণে চবকে সুধিলোঁ, ডক্টৰক দেখাই লোৱাটো চবতকৈ ভাল বুলি কৈছে। সেইটো কাৰণে ডক্টৰক কল কৰিলোঁ। ডক্টৰে কৈছে ইমাৰ্জেঞ্চিত লৈ গুচি আহ। এতিয়া ৰ'জক লৈ পেলাই যাওঁ, কি কয় ডক্টৰে শুনোগৈ। ব'লক যাওঁ, আপোনালোকেও গম পাব, ময়ো পাম গম। জল্দি যাওঁ। ফাইনেলি দুটা ৰেডি আৰু আজি দুটা কালাৰ, এইফালে কমলা, সেইফালে ব্লু। আৰু ৰ'জে মই পাতি আছোঁ, আজি যদি বাই চান্স ৰখাই দিয়ে বোলে আজিয়ে তোমাৰ কাইলৈ মানে ল'ৰা ছোৱালী হ'ব, আজি এডমিট হ'ব লাগিব চাই পেলাই। কেলে তোমাৰতো 9 মাহ হৈ গ'ল, তুমি দিবলৈ লাগে এতিয়া। ধেৰ কাম আছে বুলি ক'ম। কেলে মোৰ কমপ্লিট হোৱা নাই এতিয়ালৈকে কামখিনি কৰি। আৰু কামখিনি কৰি যেতিয়া কমপ্লিট হ'ব, মই নিজে আহিম হস্পিটেল। পিছফালে থকা এই লেতেৰা আলনাখন কাৰ এনেকৈ কাপোৰ মোৰ থৈ দিয়া? আমনি লাগে জাপি তোৰ আলনা। আমাৰ দুটা এতিয়া কালাৰটো সিহঁতক দেখাওঁ। ভাইটি আৰু যতীন বহি আছে। আমাৰ দুটা চোৱা কেনেকুৱা লাগিছে কালাৰটো? হা আজি দি দিম আৰু দেই। হস্পিটেলত আজি ৰখাই দিবগৈ। অ' মা এইফালে আজি ৰখাই দিব, আজি এডমিট কৰাই দিব। এডমিট কৰাব কৈছে নি? অঁ। মোক কোৱা কথাবোৰ সঁচা নহয়। কি এডমিট কৰাই দিব বুলি কৈছে? নৰ্মেল মানিমুনি ভেদাইলতাবোৰ খুওৱা নহ'ব, কাম মোৰ নাথাকিব। নৰ্মেল আজি চাওঁগৈ এতিয়া ডক্টৰ কি কয়। আৰু গাইছ এতিয়া গাড়ীত বহি ল'লোঁ ধুনীয়াকৈ, আৰু এতিয়া যাবলৈ লৈছোঁ হস্পিটেল। অহ কৃষ্ণ। আৰু হস্পিটেল যাব লৈছোঁ। আৰু ইমান দিনৰ প্ৰেগনেঞ্চি জাৰ্ণিটোত এতিয়ালৈকে ফাৰ্ষ্ট ভয় লাগিছে হস্পিটেল যাবলৈ। নহ'লে এক্সাইটেডে হৈ থাকোঁ প্ৰতিবাৰে হস্পিটেল যাবলৈ, সদায় তাৰিখটো হিচাপ কৰি থাকোঁ, ইমান তাৰিখ পালেহি নে নাই। কিন্তু আজি এবাৰ প্ৰথম ভয় লাগিছে যাবলৈ। কি হয় নাজানো গাইছ, চব ভালে কুশলে থাকি। ৰ'জে যেতিয়া কেমেৰাটো ধৰে এনেকুৱা লাগে যেন হাৰ্দিক পাণ্ডিয়া যে লাষ্টত 4 নম্বৰত দি, আজিকালি কিমান নম্বৰত যায় গম নাপাওঁ। মই 4-5 নম্বৰত যাওঁতে হাৰ্দিক পাণ্ডিয়াক চাইছিলোঁ। আজিকালি ক্ৰিকেট ইমান ভাল নলগা হৈ গ'ল। হাৰ্দিক পাণ্ডিয়া এটা যে নিয়ম থাকে, যেইটা বল খেলে আৰু 6 মাৰিলে নহয় বাৰু, তেনেকুৱা টাইপৰ লাগে। তই যেতিয়া ব্লকটো মাজত আহ মানে পুতুককৈ আহি নাইকিয়া হৈ থাক। কাৰণ তুমিয়ে বনাই থাকা, আৰু তুমি বনাই থকা কাৰণে মই ভালেই পাওঁ। মই এনেও এলেহুৱা। মুভমেণ্টটো কেনেকুৱা? ধুনীয়াকৈ কৰি আছে। আজি ডেটটো গম পাই যাম নি? কি ক'লে মানে হেৰি মুখত হাঁহি কিন্তু বাটত ফাটি আহিছে। কি কৈছে? এইকেইদিনতে কাইলৈ আল্ট্ৰাচাউণ্ড এটা কৰাব কৈছে। আপোনালোককো কৰিব দিওঁ, কাইলৈ আল্ট্ৰাচাউণ্ড এটা কৰাব কৈছে। আল্ট্ৰাচাউণ্ডটো কৰাৰ পিছত ডাইৰেক্ট ডেটটো দিয়ে দিব। মানে প্ৰব্লেম এটা দেখা পালে সেইটো মানে ডেটটো দিয়ে দিব, লগালগ হ'ব। প্ৰব্লেমটো কি,
মানে ডক্টৰে চালে চোৱাৰ পিছত কৈছে এই মুভমেণ্টটো ঠিকেই পাই আছা নাই মই বোলো মই ঠিকেই পাই আছোঁ বুলি ক'লোঁ আৰু কুকিবাই যে কৈছিলে যে অকণমান কমিব বুলি এতিয়া মুভমেণ্টটো সেইটো কাৰণে মই ভাবিছোঁ অকণমান সেইটো কাৰণে কম চাগে কাৰণে ঠিকেই আছে বুলি ক'লোঁ তাৰপিছত চাই পেলাই গ'লে মুভমেণ্টটো অকণমান কম পাইছে আৰু বেবীটো পানীখিনি অকণমান লেতেৰা দেখিছে তাৰপৰা কিয় লেতেৰা হৈছে এনেকৈ সুধিছোঁ আৰু তাৰপৰা কৈছে কেতিয়াবা হাগি দিয়ে যে ভিতৰতে তাৰপৰা কৈছে যদি কাইলৈ আল্ট্ৰাচাউণ্ডটো কৰাগে যদি ঠিকেই মানে তাত চাই ল'ম যদি এনেকৈ হৈ লেতেৰা হৈছে তেতিয়া লগালগ মানে নহ'লে বেবীটো ৰিক্স হৈ যায় বুলি ক'লে তেতিয়া বেবীটো ভিতৰত থ'ব নোৱাৰে মানে হেৰিত থ'ব লাগিব হেৰিটো পানীটো ঘোলা হৈ যায় যে তেনেহ'লে এতিয়া আমাৰ হেৰিহে লাগে আৰু নোৱাৰিলোঁ নৰ্মেল ঘৰত আজি সকাম পাতিছে আৰু সকামৰ কাৰণে বৰ নাম চলি আছে নামতে আৰু চব বহাই থৈছে নাজাকে নাম শুনি আছে তাৰ পৰা আৰু আনফালে ইয়াত খানা চলি আছে পুৰা কি দিছে এখন ৰেলিং লগাবি নে গ্লাছ লগাবি এতিয়াও ল'ৰা ছোৱালী কাইলৈ পৰহিলৈ দিবলৈ হয় ৰেলিং লগাবি নে গ্লাছ লগাবি পাতি আছোঁ গাইছ আমি ভাবি আছিলোঁ নতুন ঘৰটো জল্দিকৈ কৰি বেবীটো তাত ৰাখিম কিন্তু বৰ্তমান যি দেখিছোঁ হয়নে চিটুৱেশ্যনটো হয়নি নহয় 50% চলি আছে দিন পূৰা ওচৰ চাপি আহিছে হয়নে মানে যি চিন্তা কৰিছিলোঁ সেইমতে নহয় কাৰণ ভগৱানৰ প্লেনিংটো মেইন প্লেনিং আমি হাত ভৰি জোকাৰিও লাভ নাই সেইটো মই মানো সেইটোৱে আৰু তেওঁ যোনটো বিচাৰে যেনেকৈ বিচাৰে তেনেকৈ কৰিব বাকী আমি কি আৰু তেওঁক খুজিব পাৰোঁ সেইটোৱে আৰু আমাৰ ওচৰত এতিয়া এয়া কেনেকুৱা ফিলটো ভয় আৰু টেনশ্যন আৰু সেয়াই চব ফালৰ পৰা টেনশ্যন চব ফালৰ পৰা ভয় দিয়া তাই ভয় খাই আছে টেনশ্যন হৈ আছে ঘৰটো ফিনিচিং নহ'ল কাৰণ তাই গোটেই ঘৰটোত তাইৰ হাত আছে সেইকণ টাইমত তাই ৰেডি হৈ অহাৰ পিছত মই যিমানখিনি পাওঁ ঘৰটোত লাগি থাকিম বাৰু ন কি হয় নাজানো একোৱে নাজানো তুমি ঘৰটোৰ বিষয়ে তাৰ প্লেনিং হ'লে যতীন সেই ব্লগটো কোনোবা এদিনটো চাম ল'ৰা ছোৱালী হোৱাৰ পিছত ভাল লাগিব আমি এনেকৈ আছিলোঁ 2 বছৰমানৰ পিছত মজা লাগিব কিমানটো ক্ষীণ আছিলোঁ চেক কৰি লওঁ মই কিমানটো আছিলোঁ হা তুমি হা 28 চনত চাই আছোঁ এইটো ভিডিঅ' চোৱা 2028 নমস্কাৰ দিয়া নমস্কাৰ 28ত নমস্কাৰ দিয়া নমস্কাৰ 28তো তই প্ৰেগনেণ্ট হৈ থাকিবি হা ছেকেণ্ড বেবী ছেকেণ্ড বেবীটো ৰেডি মোক মাৰি পেলা সেয়াই আৰু টেনশ্যনৰ মাজত অলপ হাঁহি কান্দোন আৰু মোৰ বেলেগ এটা ফিল মোৰ বহুত ফূৰ্তি লাগি আছে আৰু ভয় লাগি আছে মানে তাইক লৈ ভয় লাগি আছে আৰু বাপেক হ'ম বুলি ফূৰ্তি লাগি আছে আৰু চাবলৈ বহুত বেছি এক্সাইটেড সেয়াই এতিয়া কাইলৈ ৰিপৰ্টটো ল'ব যাম আল্ট্ৰাচাউণ্ডটো কৰাৰ পিছত এই কেইদিনমানৰ আগত কৰিছিলোঁহে 5 দিনমানৰ আগত হা খতম কৰি দিওঁ আল্ট্ৰাচাউণ্ড কৰি আহিছিলোঁ 5 দিনৰ আল্ট্ৰাচাউণ্ড এতিয়া আকৌ কৰিব কৈছে লাষ্ট টাইমত পূৰা জল্দি কৰি থাকে তাকে কাইলৈ নেক্সট ব্লগটোত গম পাব আমি লগালগ ডেটটো জনাই দিম আৰু কাইলৈ লাষ্ট ডেট গম পাই যাব আমিয়ে গম পোৱা নাই এতিয়ালৈকে মই পাম বুলি আজি ডক্টৰকো সুধিছিলোঁ আজি গম পাই যাম নে পাবা বুলি কৈছিলে কিন্তু আকৌ এইটো হৈ গ'ল আল্ট্ৰাচাউণ্ড এতিয়া কৰিব দিছে